ঐতিহাসিক ৰীতি-নীতি আৰু নিজৰ স্বকীয়তাৰে নিজৰ চিনাকি ধৰি ৰখা এখন মেলা হৈছে জোনবিল মেলা। যি মেলাখনত আচলতে পাহাৰ ভৈয়ামৰ ঐক্য দেখি পাওঁ, পাহাৰ ভৈয়ামৰ একতা দেখি পাওঁ আৰু বিভিন্ন জাতি জনগোষ্ঠী আৰু পাহাৰ ভৈয়ামৰ যিসকল লোক আছে তেওঁলোকৰ মাজত একতাৰ সেই এনাজৰীডাল যেন প্ৰত্যেক বছৰে সমৃদ্ধ হৈ গৈ থাকে আৰু প্ৰত্যেক বছৰে যেন অধিক কটকটীয়া হৈ গৈ থাকে। আৰু সেইখন মেলাতে আজিৰ দিনটোত আমি উপস্থিত আছো আৰু আজি মধ্য দিন বা 2 নম্বৰ দিন, যি দিনটো আচলতে মূলতঃ মুখ্য দিন বুলি গণ্য কৰা হয়, যি দিনটোত বিনিময় প্ৰথা হয়। বিনিময় প্ৰথাৰ জৰিয়তে পাহাৰৰ পৰা অহা সেই লোকসকলে লৈ অহা আচলতে বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ, এয়া আলু, কচু, হালধি অথবা বিভিন্ন ধৰণৰ যিসমূহ সামগ্ৰী তেওঁলোকৰ দৈনন্দিন জীৱনত ব্যৱহৃত হয়, সেই সামগ্ৰীসমূহৰ সৈতে ভৈয়ামৰ চাউল, মাছ বা অন্য ধৰণৰ যিসমূহ আচলতে সামগ্ৰী দৈনন্দিন জীৱনটোত আমাৰ চলিবৰ বাবে লাগে, সেই সকলোসমূহ সামগ্ৰী বিনিময় হোৱা দেখিবলৈ পোৱা যায়। আৰু কিছু সময় পূৰ্বে সেইখন বজাৰ প্ৰায় স্তীমিত হৈছে, প্ৰায় শেষ হৈছে বুলি ক'ব লাগিব। আৰু আমি বৰ্তমান সময়ত গোটেই তথাপি পৰিৱেশটো দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম যে সেই ঐতিহাসিক জোনবিল মেলা, যিখন জোনবিল মেলা আচলতে প্ৰায় 1400 শতিকাৰ পৰা চলি আহিছে বুলি কোৱা হয়, যিখন জোনবিল মেলাত গোভা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল, তাৰ পাছৰে পৰা সেই পৰম্পৰা ধৰি ৰাখিলে আৰু সেই ধৰি ৰখা পৰম্পৰাৰে আজিৰ দিন পৰ্যন্ত অৰ্থাৎ 21 শতিকা পৰ্যন্ত সেই আচলতে পৰম্পৰা প্ৰচলিত হৈ আছে। আৰু গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিম যে সেই সময়ৰ আচলতে গোভা ৰজাৰ দিনৰ জোনবিল মেলা আৰু বৰ্তমান জোনবিল মেলাৰ মাজত পাৰ্থক্যবোৰ কেনেধৰণৰ আৰু বৰ্তমান জোনবিল মেলা আচলতে কেনেধৰণে উদযাপন কৰা হয়, কেনেধৰণে আয়োজন কৰা হয়, কি কি ৰীতি নীতি পালন কৰা হয়, কি কি আচলতে নিয়ম পালন কৰি এই বিশেষ মেলাখন উদযাপন কৰা হয়, এই গোটেই পৰিৱেশখিনি আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু যিহেতু মূলতঃ তিৱা লোকসকলৰ এক আচলতে বাণিজ্যৰ থল বুলি কোৱা হয় বা বাণিজ্যৰ এক স্থান বুলি কোৱা হয় জোনবিল মেলা, গতিকে আমি দেখিবলৈ পাইছো সন্মুখত যে তিৱা পৰম্পৰাগত যেনেধৰণৰ আচলতে ৰীতি নীতি আছে, সেই ৰীতি নীতিসমূহৰ জৰিয়তে পতাকা উত্তোলনৰে হওক বা অন্য যিসমূহ আচলতে নীতি নিয়ম থাকে, সেই নীতি নিয়মসমূহ পালন কৰা আমি দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত আমি দেখুৱাইছো যিসকল লোক আচলতে বিভিন্ন স্থানৰ পৰা আহিছিল বেপাৰ বাণিজ্য কৰিবলৈ তথা বিনিময় পথাৰে তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ, সেই লোকসকল প্ৰায় ঘৰমুৱা হ'ব ধৰিছে। তথাপি এগৰাকী দুগৰাকী ব্যক্তি বৰ্তমান সময়তো বাণিজ্য কৰি আছে, তেওঁলোকে বিনিময় কৰি আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কিন্তু আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছো। আৰু আমাৰ সৈতে স্থানীয় সাংবাদিক তথা জাগিৰোডৰ সাংবাদিক অজয় পালো আছে, গতিকে তেওঁৰ জৰিয়তে গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁ আচলতে দীৰ্ঘদিন ধৰি এই গোটেই মেলাখনৰ বিষয়ে কথা কৈ আহিছে বা মেলাখনৰ বিষয়ে আচলতে বাতৰি সম্প্ৰচাৰিত কৰি আহিছে। প্ৰত্যেক বছৰে তেওঁ সবিস্তাৰে এই স্থানৰ পৰা বাতৰি যুগুতাই পঠিয়ায়, গতিকে তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু প্ৰথমে আমি বাণিজ্য যিহেতু কিছু পৰিমাণে চলি আছে, যদিও বা যি আচলতে হাৰত বাণিজ্য হয় বা যেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হয়, যেনেধৰণৰ এক নান্দনিক পৰিৱেশৰ মাজেৰে গোটেই পৰিৱেশটো অনুষ্ঠিত হয়, সেই পৰিৱেশ বৰ্তমান সময়ত নাই, কিছু দেৰি হৈছে, কিছু পলম হৈছে। গতিকে তথাপি আমি যিহেতু চলি আছে, গতিকে তাৰে কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। এয়া আমি হালধি দেখিছো, কিবা লৈছে আপুনি দাদা? কি কিবা ললে নে? এবাৰ কি লোৱা হৈছে? পিঠা লৈছে। আৰু আপুনি কি দিয়া হ'ল? কিবা দিছে? মালুম নাহি। অৰ্থাৎ পাহাৰৰ যিসকল লোক আহে তেওঁলোকে যথেষ্ট আচলতে নিজৰ ভাষাতে বা নিজৰ আচলতে শৈলীতে কথা ক'বলৈ পচন্দ কৰে, গতিকে তেওঁলোকে এই গোটেই কথা বতৰাৰ ওপৰত অকণমান দূৰত্ব ৰাখিব বিচাৰে। কিন্তু তথাপি আমি চেষ্টা কৰিম। পুনৰ এবাৰ হালধি বিনিময় হৈ থকা দেখিছো, পিঠা আৰু হালধি বিনিময় হৈ থকা দেখিছো। এটা কথা পাতিছিলো চাগে আগতে, আকৌ আহিছো আমনি কৰিবলৈ। কি কি আনিছিলে? এবাৰ হালধি শেষ হৈছে চাগে, বজাৰ ভৰাই থকা দেখিছো। খান্দো আনিছে, পিঠা আনিছো, মুড়ি খৈ আনিছো, আৰু একো অনা নাই। তাই কি কি ললে বা কি কি পালে? হালধি লৈছো, আদা লৈছো, আৰু একো লোৱা নাই। আৰু আৰু ৰঙালাও। গোটেই বছৰটোলে হ'বনে এইবাৰ লোৱাখিনি? হ'ব, আবাৰ বছৰ আহিলে আবাৰ আহিম নহয়। আকৌ অহা বছৰ মামা মামীৰ পৰা ল'ব লাগিব। মামা মামীক দেখা কৰিব লাগিব, আহিব লাগিব। ক'ৰ পৰা আহিছে আপোনালোক? একদম উজাৰি। প্ৰত্যেক বছৰ আহে। কেনেকুৱা লাগে গোটেই বজাৰখন বছৰটো ৰখি থকা হয় নে যে জোনবিল হ'ব? বিৰাট ভাল লাগে নহয়, ইমান ধুনীয়া লাগে। এই গড়ৰ ওচৰত আহিলে, গড়ৰ ওচৰত থাকিলে আৰু সোনকালে আহিতাম। এই 3টা সময়ত আহি এতিয়া বহি আহি। আপুনি ইমান বছৰ আহি আছে, পাহাৰৰ মামা মামী বন্ধু বনিছে নাই? বন্ধু বান্ধৱী আছে নাই? আছে পাতিছি। আহে। আগতে ধৰি লওক ফোন চোন নাছিল, এতিয়া ফোন চোনো হৈছে চাগে, খবৰ খাতি লৈ নাই? না ফোন চোন নাই, ইয়াতে লগ পায়। গোটেই বছৰটো ৰখি থাকে। ৰখি থাকে।
লৈ যায়। গতিকে এনেধৰণৰ ব্যৱসায় বৰ্তমান সময়ত চলিছে। এনেধৰণৰ যি পৰম্পৰাগত ৰীতি নীতি আছে, পৰম্পৰাগত ৰীতি নীতিৰে তেওঁলোকে বিনিময় কৰিছে। আমি দেখুৱাইছো পাহাৰৰ পৰা অহা এগৰাকী মামী, আৰু তেওঁ হালধি বিনিময় কৰিছে, আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে হয়তো অন্য সামগ্ৰীসমূহ ল'ব। গতিকে বিভিন্ন স্থানৰ পৰা আহে, মূলতঃ কাৰ্বি আংলং আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দেখিবলৈ পোৱা যায়। গতিকে দেখিবলৈ পাইছো এয়া বিনিময় কৰিছে। মুঠি, এইটো হিচাপটো কেনেকে হয়? মুঠি চিষ্টেমত হয় নেকি? মুঠি হিচাপত হয় নেকি? মুঠি দুমুঠিকে হয় নে কেনেকে? এনেকৈ হয়, মুঠি হিচাপে হয়। এতিয়া কি বিনিময় কৰা হ'ব? মামী এতিয়া কি লোৱা হ'ব? হালধি দিছে, হালধি 3 মুঠি হৈছে। কি ল'ব? পিঠা ল'ব? পিঠা ল'ব। পিঠা ল'ব। মামী প্ৰত্যেক বছৰে আহে নে? প্ৰত্যেক বছৰে আহে নে? আহি ভাল লাগে নে? ভাল লাগিছে। ভাল লাগিছে। আকৌ আহি থাকিব? আহি থাকিব। আজি আমাৰ কালি আহিম নহয় মেলা চাবাৰ, আহিম। ঘৰতো ল'ৰা ছোৱালী আছে, বোৱাৰী আছে, গোটেই গোটেই। আমি এবাৰ কি কি লোৱা হৈছে? অকণমান আপোনাৰ আমনি কৰি আছো মাজতে, অকণমান কৈ দিছো কি কি ল'লে এবাৰ? মাছ লৈছে, চব লৈছে। এনেধৰণে বিনিময় কৰি আছে তেওঁলোকে, আৰু বিনিময়ৰ জৰিয়তে আচলতে তেওঁলোকে বিভিন্ন ধৰণৰ সা সামগ্ৰীসমূহ সংগ্ৰহ কৰিছে। আমি উদযাপন সমিতি আছে, অৰ্থাৎ যিসকলে আচলতে গোটেই অনুষ্ঠানটো চলায় বা যেনেধৰণে আচলতে গোটেই ব্যৱস্থাপনা কৰি তোলে যিসকলে, তেওঁলোক আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আমাৰ সাধাৰণ সম্পাদকগৰাকী আছে, সাধাৰণ সম্পাদকগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যে আজিৰ দিনটো কাৰ্যক্ৰমণিকা কেনেধৰণে তেওঁলোকে গোটেই কাৰ্যসূচীখিনি চলাই যাব তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰত বিচাৰিছো অজয় পাল আছে বাৰু, আপুনি সাধাৰণ সম্পাদক হয়তো এই গোটেই অনুষ্ঠানটো চলাইছে। আজিৰ অকণমান বিচাৰিছো যে কেনেধৰণে উদযাপন কৰা হ'ব, কি কি কাৰ্যসূচী থাকিব মূলতঃ? ইতিমধ্যে হৈ গৈছে, আপোনালোকে দেখিছে বিনিময় প্ৰথাটো হৈ গৈছে, আৰু ইয়াৰ পিছতে থাকিব আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব, আৰু মিজোৰামৰ পৰা সাংস্কৃতিক দল আহিব। NEZCC ডিমাপুৰে এইটো স্পনচৰ কৰিছে। তাৰ পিছতে আমাৰ ৰাজদৰবাৰ অনুষ্ঠিত হ'ব, দাস দৰবাৰ হ'ব। গোভা ৰজাৰ আমন্ত্ৰণ ক্ৰমে ইয়াতে বাকী 7 ৰজা 5 ৰজা দাঁতিয়ল ৰজাবিলাকক আমন্ত্ৰণ জনোৱা হৈছে, আৰু ইয়াতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতসকলৰ বাবে ৰাজভাত্তা সম্পূৰ্ণ কৰি তুলিলে। ৰাজভাত্তা ইয়াতে প্ৰদান কৰিব। তেখেতে উপস্থিত নাথাকে, তেখেতৰ হৈ মুখ্যমন্ত্ৰী উপস্থিত থাকিব আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা উপস্থিত থাকিব। গতিকে ইয়াৰ লগে লগে আকৌ আমাৰ সমূহীয়াভাৱে মাছ মাৰিব, জোন বিলত মাছ মাৰিব, খামৰেঙা বিলত মাছ মাৰিব। এনেধৰণৰ সমূহীয়া মাছ মৰা পৰ্বও হ'ব, আৰু সন্ধিয়ালৈকে সাংস্কৃতিক অনুষ্ঠানবিলাক চলি থাকিব। এনেধৰণৰ কুকুৰা যুঁজ হ'ব 11টা বজাত হ'ব। ইয়াতে 11টা বজাত কুকুৰা, অলপ পিছত আহিবই মানুহ, ইতিমধ্যে সাজু হৈছে, তেখেতে কুকুৰা যুঁজ অনুষ্ঠিত হ'ব ইয়াতে। হয়, প্ৰায় 600-700 বছৰীয়া এটা ইতিহাস আপোনালোকে ধৰি ৰাখিছে এই গোটেই পৰম্পৰাটো। কেনেধৰণৰ লাগে যে জোনবিল মেলা বুলি ক'লে সমগ্ৰ অসমতে সকলোৱে বাট চাই ৰৈ থাকে বছৰটোৰ মাঘ বিহুৰ পাছতে মানে হেঁপাহ এটা থাকে যে জোনবিল হ'ব। গতিকে আয়োজক হিচাপে কেনেধৰণৰ ভাৱ আহে মনত, যে কেনেধৰণে গৌৰৱান্বিত হয় যে এই এটা পৰম্পৰা হাতো আচলতে ইমান বছৰৰ, কেনেধৰণৰ অনুভৱ হয়? হয়, এইটো আমাৰ ডাঙৰ গৌৰৱৰ কথা, আৰু মই নিজে 85ৰ পৰা এতিয়ালৈকে মই কণ্টিনিউৱাছলি কৰি আছো, আৰু বহুত দেখিলো, বহুত শুনিলো, কিন্তু এটাই মানে গৌৰৱ লাগে যে 1400 শতিকাত প্ৰতিষ্ঠা হোৱা জোনবিল মেলা আজি পৰ্যন্ত তেনেকৈ চলি আছে। যে আপোনালোকে দেখিছে যে আগতে মানে কি কয় খোজকাঢ়ি আহে মানুহবিলাক, এতিয়া খোজকাঢ়ি নাহে, গাড়ীত আহে। তথাপিতো কি হয়, তেতিয়াৰ পৰা মানে বুকুত পানী কেঁচুৱা লৈ পেলাই, পিঠিত থপা লৈ পেলাই তেওঁলোকে তেতিয়াও আহি আছিলে খোজকাঢ়ি, এতিয়াও সেইটো গাড়ী দি আহে, তেওঁলোকে আহি আছে ইয়াতে, আৰু গোটেই শিল ঢল ভাঙি আহি আছে। গতিকে ইয়াত সুন্দৰ পৰিৱেশ, আৰু মানে ভাল লগা পৰিৱেশ, আৰু এনেকুৱা পৰিৱেশত এইটো ক'ব পৰা যায় যে বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে ইয়াতে মাৰ বান্ধি আহে, জোন মেলালৈ আহে। কিমান মানে হৃদয় স্পৰ্শ কৰি যোৱা কথা যে ইয়াৰ যদি আমি মামা মামী শব্দ এটা কওঁ, সেই মামা মামী শব্দ কোৱাৰ লগে লগে মানে কি আন্তৰিকতা এটা আমাৰ মাজত উৎপত্তি হয়। আৰু বিভিন্ন জনগোষ্ঠীয়ে তিৱা ভাষাটো শিকিছে। আজিকালি বহুত মাইকী মানে কৈ দিছে, বিভিন্ন জনগোষ্ঠীৰ মাইকী মানুহবিলাকে আনি চালুক ঠাইত না বুলি কয়, সাচিং ঠাইত না বুলি কয়। তাৰমানে কি কয়, মামী হেৰি আছে নেকি, জলকীয়া আছে নেকি, আৰু আদা আছে নেকি, ঠাইত বুলি ক'ব, তেনেকুৱা মানে আছে। তাৰমানে এই ভাৱৰো যে আদান প্ৰদান হৈছে, ভাষাৰো যে আদান প্ৰদান হৈছে, সেইটোৱে বৃহত্তৰ অসমীয়া জাতিক অত্যন্ত সহায় কৰা নাই জানো? গতিকে এই ধাৰণাটো বাবে বৰ গৌৰৱান্বিত আমি। জোনবিলৰ যে নামটোৰ যি উৎপত্তি হৈছে আচলতে তাৰ অলপ আভাস এটা যদি দিয়ে। আমাৰ জোনবিলটো হৈছে একচুৱেলি মানে গোভা ৰজাই ৰাণীৰ সৈতে ঘূৰি ফুৰোতে এই জোনবিলত পূৰ্ণিমা মানে কি কয় নিশা মানে এটা পোহৰ প্ৰতিবিম্ব হৈছে, তীৰবিৰণী আছিল। আৰু এনেও জোনবিলখন কাচি জোনৰ নিচিনা,
গতিকে সেই কাছিজন তেওঁ চনাই বিল বুলি কয়। চনাই মানে হৈছে জোন, বিল মানে হৈছে বিল। সেই চনাইৰ পৰা জন হ'ল, জন বিল হ'ল, লাহে লাহে এটা জন বিল হাত হ'ল, জোন বিল হাত হ'ল। আৰু জন বিল হাত হোৱাৰ পৰা ক্ৰমান্বয়ে পপুলাৰ শব্দ জোন বিললৈকে ৰূপান্তৰিত, হাতটো মেলালৈকে ৰূপান্তৰিত হয়। গতিকে এই জোন বিলটো যিটো কাছিজনৰ ৰূপ, তাৰ পৰাই এইটো নামটো উৎপত্তি হ'ল। আৰু জোনবিল শব্দটো বহুত পপুলাৰ শব্দ হৈছে এতিয়া। সকলোৱে জোনবিল মেলা কেতিয়া আহিব হেঁপাহেৰে বাট চাই থাকে। গতিকে এনেধৰণে জোন মেলাৰ সৃষ্টি হ'ল। আৰু পাহাৰৰ পৰা যিসকল মামা মামী আহে তেওঁলোকক আপোনালোকৰ মেলাৰ ফালৰ পৰা, মেলা সমিতিৰ তৰফৰ পৰা তেওঁলোকক তামোল পাণ দি পেলাই তেওঁলোকক নিমন্ত্ৰণ জনোৱা হয়, আমাৰ মানে মাত্ৰ এটা তামোল পাণ, 5খন তামোল, 5খন হেৰি কি কয় পাণ, 5টা তামোল, টোপোলা বান্ধো আকলতি কলপাতত, সেইটোৱে পঠাই দিওঁ তেওঁলোকক। আৰু সেইটোৱে হৈছে আমাৰ বহু লাখ টকা বা কোটি টকা এটা সন্মান, সেইটোৱে। গতিকে সেই তামোল বঁটাৰ মানে টোপোলাটোৰ বাবে এইটো গোটেই মানুহবিলাক হিলদল ভাঙি আছে। এইটো ৰজাদিনীয়া নিয়ম, ৰজাদিনীয়া এটা বিশ্বাস। কাৰ্বি আংলং মেঘালয়ৰ পৰা বহুত মানুহ লোকে, কাৰ্বি আংলঙতো ৱেষ্ট কাৰ্বি আংলং এখনো গাঁও বাদ নাই, টোটেল গাঁও আমি হিচাপ হৈ গ'ল, আমাৰ টোটেল গাঁও আহিছে। আৰু মেঘালয়ত নংপৰ পৰা আদি কৰি যিখিনি আমাৰ ৰজাৰ লগত জড়িত গোটেইখিনি নামি আহিছে। আটাইতকৈ ডাঙৰ কথা কি, তেওঁলোকে ইতিমধ্যে খ্ৰীষ্টান হৈ গ'ল। খ্ৰীষ্টান হৈ গ'লেও এই জোনবিল মেলাৰ যিখিনি ৰজাদিনীয়া নিয়ম এতিয়াও মানি আছে তেওঁলোকক। ধন্যবাদ জনাইছো প্ৰিয়ব্ৰত। আমি দেখুৱাইছো আচলতে জোনবিল মেলাৰ এই পৰিৱেশ, যিহেতু আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনা এনেধৰণে যি বিনিময় প্ৰথা ইতিমধ্যে সম্পাদন হৈ আছে কিছু। আমি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষগৰাকী আছে, আমি আপোনাৰ পৰা কিছু কথা জানিম ঐতিহ্য আৰু পৰম্পৰা জোনবিল মেলা। হয়, নমস্কাৰ। এই ক'ব লাগিব যে খিলিং কপিলি কলং আৰু সেই মহাবাহুৰ যি বাকৰি, সেই বাকৰিত ঐতিহাসিক যি প্ৰতীক, প্ৰথমেতো মই মানে সমগ্ৰ এই তিৱা জনগোষ্ঠীৰ যি ভূমিপুত্ৰ, তেওঁলোকৰ যি এই পৰম্পৰা তাহানিৰ পৰা আমি জনম নহয়, আমাৰ কেইবা জনম আগতেই আৰম্ভ হোৱা। আমিতো এতিয়া এটা কিবা ডাঙৰ ৰূপত পাইছোঁ, হয়তো তেতিয়া হাতলৈ আহিছিলে, হাত বুলি আছিলে, সেই বিলৰ কাষত বহা হাতটোৱে গৈ পেলাই এতিয়া জোনবিল মেলা হ'ল। যি নহওক, আমি ইয়াতে সমন্বয়ৰ এক প্ৰতীক হিচাপে হৈছে জোনবিল মেলা, প্ৰথম কথা। দ্বিতীয় কথা, আৰ্থিক এটা অৰ্থৰ বিনিময় হৈছে। যদিও বিনিময় প্ৰথা হৈছে, অৰ্থৰ বিনিময় হৈছে মানে কি, বস্তুৰ বিনিময় হোৱা মানে উৎপাদনৰ বিনিময় হৈছে। উৎপাদনৰ ক্ষেত্ৰত পাহাৰত কি উৎপাদন হৈছে আৰু ভৈয়ামত কি উৎপাদন আছে, সেই উৎপাদনখিনিৰ নিজৰ মাজত বিনিময় হৈছে। এটা ভাল, আমি যদিও আমাৰ তথ্য নাই, এটা ভাল অংক ইয়াতে অৰ্থৰ লেনদেন হৈছে। মানে অসমৰ থলুৱা যি ব্যৱস্থা আছে, উৎপাদন আছে, সেইখিনি হেৰি হৈছে, এক্সচেঞ্জ হৈছে। আৰু তৃতীয়তে ক'ব লাগিব, অকল অৰ্থৰ এক্সচেঞ্জে নহয়, ইয়াতে সাংস্কৃতিক এক্সচেঞ্জ হৈছে। ইয়াতে জাতীয় জনগোষ্ঠীয় মানুহখিনি সমিল মিলেৰে একেলগে মানুহখিনিয়ে স্থানীয় ৰাইজে নিজৰ যি বছৰৰ মূৰত ৰখি থকা এই মাঘৰ বিহুৰ পিছৰ এই জোনবিল মেলা, ইয়াত তেওঁলোকে মনৰ ভাৱৰ আদান প্ৰদানো কৰিছে। গতিকে আমি খুবেই উৎফুল্লিত। আমি সদায় বছৰি এই অনুষ্ঠানটোলৈ ৰখি থাকোঁ। এতিয়া থাকিল বিশেষকৈ এটা আহ্বান চৰকাৰ তথা আমাৰ মেলা কৰ্তৃপক্ষলৈ, যদিও মেলাৰ লগত প্ৰত্যক্ষ পৰোক্ষকৈ আমি জড়িত, তথাপি আমাৰ এটা কৰণীয় আছে যে দেখিছোঁ যে এইবাৰ বিশেষকৈ কাৰ্বি আংলঙৰ পৰা বা মেঘালয়ৰ পৰা মানে পাহাৰৰ পৰা যথেষ্ট মানৱ সম্পদ, উচ্চ শিক্ষিত মানৱ সম্পদ, ডিগ্ৰী মানে কলেজ ইউনিভাৰ্চিটি পঢ়া মানৱ সম্পদবিলাকে তেওঁলোকে বিনিময়ৰ ভিতৰত ৰুমত সেই হেৰিত সোমাই পেলাই বিনিময় প্ৰথা চলাই আছে। তো সেইখিনি আমাৰ তাত কিন্তু তথ্য হিচাপে নাই। বহু মই তিৱা ল'ৰা ছোৱালী দেখিলোঁ, ডেকা গাভৰু দেখিলোঁ, তেওঁলোকে ইয়াত জড়িত হৈ আছে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকত অহা বছৰৰ পৰা আমি যদি পাৰোঁ অহা বছৰৰ পৰা আমি মেলা কৰ্তৃপক্ষই আমি ইয়াত তথ্যভিত্তিক কিছু ফৰ্মেট বনাব লাগিব। আৰু তেওঁলোকে কোনে ইয়াত সহযোগ কৰিছে বা কোনে আহিছে, সেইখিনি আমাৰ হাতত তথ্য ৰাখিব লাগিব। নিশ্চয় ডিজিটেল লেনদেনৰ কথা কোৱা হয়, যি সময়ত
স্কেনাৰৰ কথা কোৱা হয় আৰু তেনে সময়তে আচলতে বিশ্বৰ ভিতৰতে বিৰল এই যি বিনিময় প্ৰথাই এই উজলাই ৰাখিছে জোনবিল মেলা আৰু তাহানিৰ সেই জোনবিল মেলা আজিও অব্যাহত আছে আৰু এনেধৰণে জীয়াই ৰাখিছে এই যি পৰম্পৰাগত যি বিনিময় প্ৰথা আৰু তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী আছে আমি তেওঁৰ পৰা কিছু কথা জানিম এই মুহূৰ্তত জোনবিল মেলাত উপস্থিত আছে কেনেধৰণৰ পৰিৱেশ বিনিময় প্ৰথা এতিয়াও জীয়াই আছে ইয়াত ঐতিহাসিক জোনবিল মেলা যোৱাকালিৰ পৰা আৰম্ভ হৈছে আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী এই কাৰ্যসূচী বিনিময় প্ৰথা হিচাপে পাহাৰৰ ভৈয়ামৰ মিলনস্থলী হিচাপে আমি সকলোৱে উদযাপিত কৰিছোঁ পাহাৰৰ লোকসকলৰ উৎপাদিত সামগ্ৰী তেখেতসকলে বহু কষ্ট কৰি ইয়ালৈ লৈ আহে আৰু আমাৰ ভৈয়ামৰ লোকসকলেও তেখেতসকলৰ পিঠা পনা জলপানকে আদি কৰি এই সামগ্ৰীসমূহ আমাৰ পাহাৰৰ লোকসকলৰ মাজত বিনিময় কৰাটো পৰিলক্ষিত হৈছে গতিকে আপোনালোকে দেখিবলৈ পাইছে যে 2-3 ঘণ্টামান সময় ইয়াতে টকা পইচা কোনো ধৰণৰ লেনদেন নহয় ইয়াতে বিনিময় হয় সামগ্ৰী বিনিময় হয় আৰু পাহাৰৰ লোকসকলে আমাৰ ভৈয়ামৰ লোকসকলৰ পৰা পোৱা যিবিলাক পিঠা পনা জলপানকে আদি কৰি এইসমূহ সামগ্ৰী নি তেখেতসকলে বিহু উদযাপন কৰাটো মানে আমাৰ সমগ্ৰ বিশ্বত বিৰল গতিকে বিনিময় প্ৰথাটোৰ জৰিয়তে মই ভাবোঁ অকল সামগ্ৰী বিনিময় কৰিয়ে যে বিনিময় প্ৰথাটো বৰ্তি আছে তেনেকুৱা নহয় যে মৰম চেনেহ যিটো আদান প্ৰদান পাহাৰৰ ভৈয়ামৰ মিলনস্থলী হিচাপে যিহেতুকে পৰিগণিত হৈছে গতিকে এই বিনিময় প্ৰথা আৰু পাহাৰ ভৈয়ামৰ মিলনস্থলী জোনবিল মেলা অনাদি অনন্ত কাললৈকে যেন বৰ্তি থাকক তাৰ কাৰণে মই ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ আৰু সমগ্ৰ অসমৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজতো এই সম্প্ৰীতিৰ যি বিনিময় প্ৰথা আৰু সম্প্ৰীতিৰ যি জোনবিল মেলা এই জোনবিল মেলাটো ভৱিষ্যতলৈকে বৰ্তি থাকিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ ধন্যবাদ জনাইছো আৰু আচলতে কেৱল সামগ্ৰীৰ আদান প্ৰদানেই নহয় মনৰ ভাৱৰ আদান প্ৰদানো হয় এই জোনবিল মেলাত আৰু এনেধৰণে জোনবিল মেলাৰ এই পৰিৱেশ আমি দেখুৱাইছো এগৰাকী স্থানীয় যুৱক আছে আমি তেওঁৰ পৰা কিছু কথা জানিম ক'ত ঘৰ আপোনাৰ আৰু কি সামগ্ৰীৰ আদান প্ৰদান কৰিলে নেকি আহিছিলো অলপ দেৰি হ'ল তথাপি কিন্তু ভাল লাগে মোৰ ঘৰ এনে জাগিৰোড হয় প্ৰতি বছৰে এনেকৈ আহোঁ খুব ভাল লাগে কাৰণ জোনবিল মেলা বুলি ক'লে এটা আমাৰ ধৰি লওক আদৰ্শ যিহেতু মোৰ নিজেও তিৱা জনগোষ্ঠীৰ লোক হয় গতিকে এই ইয়াত আহি খুব ভাল লাগে ইয়াতে অলপ তিৱা ভাষা কৈ দিব পাৰিব নেকি তিৱা ভাষাত তাৰমানে কি আচলতে আমাৰ মৰিগাঁৱত তাৰমানে কি যি জেগাত মই থাকোঁ সেই জেগাত তাৰমানে কি খুবেই মানে অসমীয়াতে বেছিকৈ প্ৰচলন হয় আমি সৰুৰ পৰা তাৰমানে সেইটো পোৱা নাছিলোঁ আৰু গতিকে এতিয়া শিকিবলৈ যত্ন কৰিছোঁ এতিয়া অলপ 2-এটা জানো আৰু ধন্যবাদ জনাইছো আৰু এনেধৰণে আমি জোনবিল মেলাৰ পৰিৱেশ দেখুৱাইছো আৰু কিছু সময় পিছতেই জোনবিলত সমূহীয়া মাছ ধৰা পৰ্ব আছে আৰু তাৰ পিছতেই বিভিন্ন কাৰ্যসূচী সমান্তৰালকৈ বহিব ৰাজদৰবাৰ আৰু ৰাজদৰবাৰত মধ্য অসমৰ 21 গৰাকীকৈ তিৱা ৰজাক অসম চৰকাৰৰ পৰা ৰাজভাতা প্ৰদান কৰা হ'ব ঠিক একেদৰে কাইলৈ গোভা দেউৰজাৰ যি অৰমবিল সেই অৰমবিলত সমূহীয়া মাছ ধৰা প্ৰথা আৰু তাৰ পিছতেই প্ৰতীকী ৰূপত মেলাথলীত ৰজাৰ বাঁহ বিষয়াই কৰ সংগ্ৰহ কৰিব আৰু তাৰ পিছতেই সামৰণি কৰিব ঐতিহাসিক গোভা দেউৰজাৰ এই জোনবিল মেলাৰ